এয়া হৈছে চিলটক্স। এক পেকেট চিলটক্সত 20 কেজি এনেকুৱা গুটি গুটি চিলটক্স থাকিব আৰু বিঘা প্ৰতি আপোনালোকে 3 কেজিৰ পৰা 4 কেজি প্ৰয়োগ কৰিব পাৰে যদিহে 3 ফুট পানী থাকে। আৰু এই চিলটক্স প্ৰয়োগ কৰাত একেবাৰে সহজ পদ্ধতি এই যে ইয়াক আপোনালোকে পাৰৰ পৰা দলিয়াই দিব পাৰিব। কিছুমান জিঅ'লাইট আপোনালোকে বালিৰ লগত বা পানীৰ লগত মিহলাব লাগে, আনহাতে এই চিলটক্স আপোনালোকে পোনপটীয়াকৈ পুখুৰীত প্ৰয়োগ কৰিব পাৰিব আৰু যথেষ্ট ভাল ফলাফল পাব। পুখুৰীৰ মাটি আৰু পানী ভালে ৰাখে চিলটক্সে। ইয়াৰ উপৰি প্ৰাকৃতিক খাদ্য প্ৰস্তুত কৰাটো যথেষ্ট সহায় কৰে চিলটক্সে। প্ৰতি মাহে আপোনালোকে 2বাৰ বা 3বাৰ ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ মাটি আৰু পানী প্ৰদূষিত হৈ থাকিলে আপোনালোকে চিলটক্স ব্যৱহাৰ কৰি ভাল ফলাফল পাব পাৰে। মাছ পালন কৰি থকাৰ সময়তো বা মাছ দিয়াৰ আগতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। পানী আৰু মাটিত থকা দূষিত পদাৰ্থসমূহ বা দূষিত গেছসমূহো খুব কম সময়তে শোষণ কৰে। তাৰ পাছত পুখুৰীত মাছ থকাৰ উপযোগী কৰি তোলে আৰু ই মীন পালকক বিভিন্ন প্ৰকাৰে সহায় কৰিব পাৰে, কিয়নো কিছুমান জিঅ'লাইট প্ৰয়োগ কৰিলে অকল জিঅ'লাইটৰ কাম কৰে, আনহাতে ই প্ৰাকৃতিক খাদ্য প্ৰস্তুত কৰাটো সহায় কৰে। লগতে মাছৰ ৰোগ নহ'ব বা পানী মাটি আপোনাৰ প্ৰদূষিত নহ'ব আৰু মাছৰ পালনৰ বাবে যেনেকুৱা পৰিৱেশ লাগে সেই পৰিৱেশ পুখুৰীত আপোনালোকে চিলটক্স ব্যৱহাৰ কৰি পাব পাৰিব। ধন্যবাদ।